জাৰনে মাজতে কি চৰায়ে ৰিঙি আয় কিয় বাৰু ৰিঙি আয় কিয় বাৰু ৰিঙি আয় তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চায় কিয় বাৰু জুমি চায় বিহু হ'ল অসমীয়া প্ৰাণ গতিকে বিহু নাথাকিলে আমাৰ অসমীয়া জাতিটো কেতিয়াও জীয়াই নাথাকে গতিকে বিহুতে আমাৰ গোটেই অসমীয়া জাতিৰ পৰিচয়খিনি গোটেইখিনি সোমাই আছে গতিকে আমি বিহুটো আমি জীয়াই ৰাখিব লাগিব বহাগ কান্দিলে কুলি কুলি মা দেখুনিয়া নমাৰো আহিলো বিহু লয় বুলি মানেশত আছিলে মোৰ মইনা ৰমইনা ঐ মান্তৰা কেজুৰি মোৰে মইনা ৰমইনা ঐ আছিলে নৰিয়াত মোৰে মইনা ৰমইনা ঐ পৰি ঐ যেতিয়া শুনিলে মোৰ মইনা ৰমইনা ঐ বিহুৰে বাতৰি মোৰে মইনা ৰমইনা ঐ আহিলে নাকুতি মোৰে মইনা ৰমইনা ঐ ধৰি বৃহস্তৰ কুশলৰ ভোলা যায় ভাল ভাল বোলে গৃহস্থৰে ভাল বৃহস্তৰ পূবেই ভঁৰাল বোলে পশ্চিমেই কৰা উত্তৰে চৰু বোলে দক্ষিণেহে কৰো বৃহস্তৰ কুশলৰ ভোলা যায় ৰখুন কান্দিল ভেকুলি গছৰ ডালত বিনালে কলিয়া কুলি তাঁতৰ শাল ঢেকি খালে উঠিল গৰজি চেনেহৰ বিহুতি আকৌ পালেহি ঘৰে ঘৰে জোৰো হুঁচৰি বৰষুণ পাই
কান্দিল ভেকুৰি গছৰ ডালত বিনালে কলিয়া কুলি তাঁতৰ শাল ঢেঁকীৰ শালে উঠিল গৰজি চেনেহৰ বিহুতি আকৌ পালেহি গাঁৱৰ ঘৰে ঘৰে জোৰ হুঁচৰি পুৱাতে গৰু ধুৱালো কেৰেলা বেঙেনাৰ চাহ এই সন্ধিয়া পৰতে ধৰা পখাই বান্ধিল পদূলিত দিলো গৈ যায় বৰষুণ পাই কান্দিল ভেকুৰি গছৰ ডালত বিনালে কলিয়া কুলি হাতৰ শাল ঢেঁকীৰ শালে উঠিল গৰজি চেনেহৰ বিহুতি আকৌ পালেহি গাঁৱৰ ঘৰে ঘৰে জোৰ হুঁচৰি থেকেৰা এডলীয়া বিহু আহি পালে লগৰীয়া হৈ থেকেৰা এডলীয়া বিহু আহি পালে লগৰীয়া ঐ ফুল চেনি ৰংপুৰ কেনি কোনোবাৰে সোমাব সৰ্ব দেৱাহী ৰং বন ৰং পুৰলৈ লৈ আন কুকুৰা যুঁজাও না ঐ লৈ আন কুকুৰা যুঁজাও না অ ৰাম জয় হৰি লিহিৰি চোতালৰ দুবৰি হৈ মৰিলে বিহুৱাৰ খোজত ঐ মৰিলে বিহুৱাৰ খোজত বিহু পাই ধেমালি কৰিছো দদাইটি ঐ কিনো পোক সোমালে মন গিৰিপই নাচি পৰে ফুকন যায় গিৰিপই নাচি পৰে ফুকন যায় ঐ দেউতা পইতা ভাতকে খাই গিৰিপই নাচি পৰে ফুকন নাচি পৰে ফুকন যায় মোমাইকো কাটিলে মুগলো খেদিলে মোমাইকো কাটিলে মুগলো খেদিলে যাওঁতি যুগলৈ খ্যাতি ৰাখিলে যাওঁতি যুগলৈ খ্যাতি ৰাখিলে দেউতা পইতা ভাতকে খাই গিৰিপই নাচি পৰে ফুকন নাচি পৰে ফুকন যায় পাতি দৈ চকলা পাত পাতৈ চকলা পাত হাতে ধৰি ধৰি লহৰি খেলিবা লাগিব লাগিব ককা
কাঠৰ পক্ষী গুড়াত কাচন্দৈ উঠি ফুল কোঁৱতে কাচন্দৈ চাবুকে মাৰিলে চাতে না ঐ উৰি যায় আকাশে কাচন্দৈ আকাশে দিলে কি পাতালে দিলে ছমাহলে ভাতে না দিলে ছমাহলে বাতে না বাই মালতী বিহু আহি পালেহি চিৰা পিঠা খুন্দিলি নে নাই ৰংপুৰৰ ঢুলীয়াই ঢোলেটি বজালে আমাৰ গাতৰণি নাই ৰৈ ঐ কলিমতি বিহুলৈ আহিলো বান্ধি লৈ টঙালি বজাইতে ঐ ঢোলৰে বজাইতে ঐ ঢোলৰে আছে ওই ঢোল পেঁপা আমি আমার এ ঢোলৰ মাতে শুনি নাচনি আহিছে ঐ ততে নাই আমাৰে গা আহিলে বিহুতি কান্দিলে কুলিতি আহিলে বিহুতি কান্দিলে কুলিতি গছৰ ডালে ডালে কুহি পাত মেলিলে গছৰ ডালে ডালে কুহি পাত মেলিলে সৰু ভনী বিহুলৈ বুলি বিহু নাচিবলৈ হলানে আজৰি তুমি এহায় চততে কান্দিলে সৰু ভনী চতু আচৰায়ে সৰু ভনী বহাগত কান্দিলে কুলি সৰু ভনী তোমালৈয়ে বুলি পৰ্বতত বিচাৰি আনো কপ পাহি ফুল গছ লতা বিৰিখে নকুহি মেলিলে ঐ বসন্তৰ বতৰ
আজি বিহুতলিত তোমাক দেখা পায় দেহা মন কৰে যায় দীঘলী বিলতে নাচনি দলেনো টানি টানি দলেনো টানি টানি নাচনি কেনেকৈনো ধৰিমে কেনেকৈনো ধৰিমে মাছ মুগাৰ সাজে পিন্ধি নাচনি বিহুলৈ তই আহিলি বিহুলৈ তই আহিলি নাচনি মনতে তই বহালি হাসে হেৰা নাচনি নাচিনো গালি যাবি নাচিনো কঁকাল ভাঙি বলিয়া কৰিলি বলিয়া কৰিলি মন নাচনী গোৱালৰ গুণাময়ে বান্ধৈ নাকি ছিঙিব হলালে নাকি ছিঙিব হলালে যুঁজত লাগি ভাঙিলে তাৰে শিঙা কাটিয়ে বান্ধৈ সাজিলো মই পাতি সাজিলো মই পাতি ৰৈলো জগ বিহুৰে চি কলা জহা চাউলৰ ভাতে নাচনি কলা জহা চাউলৰ ভাত এতিয়া নাচনি কোনে কি কৰিলে মুখেৰে তই নিদিয় মাতে নাচনি মুখেৰে তই নিদিয় মাত শব্দ শুনিছো সুদে বৰ ফুলতি হায় মোৰে কদায় ফুলত হাতী ঘোঁৰা ফুলত হাতী ঘোঁৰা বাছে তাৰে লৈ এখনি লগতে গুৱা পান হায় মোৰে
বিহুৱা ঘৰসীমান বিহু বা ঘৰঘি বিহু বা ঘৰঘিমান ঐয়ে পৰদুপৰ কৰিয় ও ৰাতি পাদে হ'ব ও আমাৰ বিহু আমনি নাই ও ৰাতি পদে পদে ফেঁচাই গধূলিয়াই ঐ আমাৰ বিহু ভ্ৰঙতা নাই ওই নাহত গো ভুলিলে ওই কুলিয়ে বিনালে ওই গছে বনে ওলালে পা এ ধুলে ঘুমে ঘুমা ওই পেপাই কি দিলি আয় নাচু নাচু লাগিছে গা বিহু বিহু লাগিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে ও আহে লাহে 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 বিহু কোনে ঢালে আহে বিহু কোনে ঢালে আহে পূবে বা পশ্চিমে উত্তৰে দক্ষিণে বিহু চাৰি ঢালে আহে বিহু চাৰি ঢালে আহে বৰা জেঙনি আঘোণৰে পথাৰত দিলে মাই দেহা জান আছে নুঘালি জালি তুমি গলে দানি পথাত গব শুৱনি জহা বৰা ধানেৰে ভৰিব মোৰ ভয়ালি দিলে মাই দেহা জান সবানে মোৰ লগৰী মোৰেনো ঘৰ শুৱনি কৰি
চাদনী মাজতে কিশোৰাগে ডিঙিয়া কিয় বাৰু ডিঙিয়া ঐ তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই ঐ নাচনী নাচনী তোৰ মনৰে ভিতৰত ঐ কাৰেনো ছবিটি মোৰ মনৰে কথাবোৰ তই নুবুজা নহবি পাহাড়ৰ কপ ফুল দি জানো দাদি মাৰি ৰবিনে তই বুটলি সিহঁতৰ কথাবোৰ কৈ জানো ডিঙি মাৰি শুনিবিনে কাণ পাতি নাচনী নাচনী শুনি বেজাৰ লাগে ঠেকিৰ পিননি মোৰ বুকু ভৰা মৰম তই নুবুজা নহবি জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই জুনু মাই মৰম লগা নাই জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই জুনু মাই মৰম লগা নাই পিন্ধি কাঠ পিন্ধি ৰঙা চোলাটি হাতত যে টুকাৰ বুল জুনু মাই নকৰিবা ভুল নাচনী শুনা নাই নে ঢোল পেঁপা গগনাৰ মাত নাচনী শুনা নাই নে কুলিৰ কোমল মাত নাচনী সঁচাকৈয়ে দিবানে তোমাৰ কোমল মিঠা মাত তোমাৰ মিঠা মাতত আছে সদগৰে পাৰি যায় তোমাৰ মিঠা মাতত আছে সদগৰে পাৰি যায় জানমণি বহাগ আহিলে কপৌ ফুল কোনে গুজি দিব কপৌ ফুল কোনে দিব জানমণি জোন বিৰি গল পতা কোনে বিচাৰি দিব কোনে বিচাৰি
পেঁপা বজাব কোনে ঢোল বজাব কোনে পেঁপা বজাব কোনে তোমাক মৰমী জন্মনি বুলি মাতিব কোনে তোমাক মৰমী জন্মনি বুলি মাতিব বন্দী কৰো চাউল ছাতি মাৰিয়ে নাচনি পাৰনো বন্দী কৰ মৰম ছাতি মাৰিয়ে নাচনি তোমাকো বন্দী কৰো মৰম ছাতি মাৰিয়ে নাচনি তোমাকো বন্দী কৰ ঐ নাচনি ঐ তোমাক মই সঁচাইনো মৰম কৰো মোৰে নাচনি কবি যাত মোক নিদিবা অন্তৰত মোক নিদিবা কবি যাত মোক নিদিবা অন্তৰত মোক নিদিবা চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল অসমৰ সাংস্কৃতিক জগতখনত এটা অতি চিনাকি নাম আমি আজি আমগুৰিত সুশৰীৰে লগ পাইছোঁ সেই চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলটিক শংকৰ আছে আমাৰ লগত আমি যোৱা বছৰৰ যিটো খুব ভাইৰেল হৈছিলে জনসমাদৃত নাম জাৰণি মাজতে অকণমান গুণগুণাই দিবলৈ আশা কৰিছোঁ আচলতে জাৰণিৰ মাজতে নামষাৰ আমাৰ চৰাইদেউ সমন্বয় বিহু দলৰ মানে প্ৰদৰ্শনীমূলক বিহুত আমি তাতে আমি গাবলৈ চেষ্টা কৰিছিলোঁ আমাৰ শ্ৰদ্ধাৰ সকলোৱে পৰিচিত শ্ৰদ্ধাৰ কৃষ্ণমণি নাগদেৱৰ এভাগে বহুত পুৰণা নাম তাকে আমি প্ৰদৰ্শনীমূলক বিহুত গাবলৈ চেষ্টা কৰিলোঁ তাকে ভাল পালে ৰাইজে আঁকোৱালি ল'লে ভাল লাগিছে ইমানখিনি মৰম দিয়াৰ বাবে আৰু অনাগত দিনতো যাতে এনেকৈ আমাক সদায় আশীৰ্বাদ দি যাব ভাল ভাল কাম কৰি যাবলৈ আশীৰ্বাদ দিব তাকে কামনা কৰিছোঁ অকণমান গুণগুণাই দিলে ভাল পাম জাৰণে মাজতে কি চৰায়ে ৰিঙি আই কিয় বাৰু ৰিঙি আই কিয় বাৰু ৰিঙি আই তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই কিয় বাৰু জুমি চাই ঐ নাচনি নাচনি তোৰ মনৰে ভিতৰত ঐ কাৰেনো ছবিটি মোৰ মনৰে কথাবোৰ তইনো বুজা নহবি আপোনালোকে এগৰাকী মানে ভাল নাচনী হিচাপে বিহুৱতী হিচাপে উঠি অহা প্ৰজন্মক কি আহ্বান জনাব আমাৰ বাপতি সাহোন ৰঙালী বিহুটোক ধৰি ৰাখিবৰ বাবে আচলতে পৰম্পৰাবোৰ ধৰি ৰাখিব লাগে এতিয়া আগৰ পৰম্পৰাবোৰ প্ৰায় নোহোৱাই হৈছে মঞ্চত এতিয়া বিহু এখন উপস্থাপন হোৱাৰ লগে লগে আচলতে আমাৰ গছ তলৰ বিহু বা আগৰ সেই চোতালৰ বিহু প্ৰায় নাইকিয়াই হৈছে কিন্তু বহু ক্ষেত্ৰত আমি এতিয়া ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ পৰা আমাৰ নৱপ্ৰজন্মও কিবা এটা শিকক আমি সেয়াই আমি প্ৰচেষ্টা চলাইছোঁ এই বৰ্ষৰ বিভিন্ন ঠাইত আমি চৰাইদেউ জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ বহুকেইটা অঞ্চলত আমি কৰ্মশালা দিছিলোঁ আমি কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মক আচলতে উৎসাহিত কৰিব বিচাৰিছোঁ আৰু যে বিহুটোনো কি আচলতে অকলতো নাচিলেই নহ'ব গালেই নহ'ব এতিয়া বহুখিনি আমাৰ পুৰণি পৰম্পৰা আছে আমি সেইখিনি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমি যিখিনি জানো আমি সেইখিনি আনকো মানে নৱপ্ৰজন্মখিনিকো আগে শিকাবলৈ চেষ্টা কৰিছোঁ হয় ধন্যবাদ জনাইছোঁ আচলতে ক'ব লাগিব সঁচা অৰ্থত ক'ব লাগিব বিহু থাকিলেহে আচলতে অসমীয়া জাতি জীয়াই থাকিব অসমীয়া সংস্কৃতি জীয়াই ৰাখিব তেখেতলোকে যিবিলাক পদক্ষেপ লৈছে নৱপ্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে তেখেতলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ তেখেতলোকৰ পৰা দুফাকিমান বিহু নাম আমি শুনিব বিচাৰিছোঁ বহিনো জাৰিবলৈ
সঁচা অৰ্থত ক'ব লাগিব চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল অসমীয়া জাতিটোৰ বাবে অসমীয়া সংস্কৃতিৰ বাবে এটি আদৰ্শ যিহেতু তেখেতসকলে যি হুঁচৰিৰ পৰম্পৰা গৃহস্থৰ চোতালত হুঁচৰি মৰাৰ পৰম্পৰা তেখেতলোকে বৰ্তাই ৰাখিছে আমি এপাহতে ৰুচেংৰিৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম আচলতে যিহেতু এই বৰঘৰ চহকী কৰি তুলিছে আমাৰ বিহু সংস্কৃতিয়ে আপোনালোকে ভৱিষ্যত প্ৰজন্মক কি আহ্বান জনাব এই বিহু সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত ধন্যবাদ পোনপ্ৰথমতে আমি চৰাইদেউ সমন্বয় বিহু দলৰ পৰিয়ালৰ তৰফৰ পৰা অসমবাসী সকলোটি ৰাইজলৈ ৰঙালীৰ মৰম উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ খুব এটি সুন্দৰ প্ৰশ্ন কৰিছে আচলতে আমি চৰাইদেউ সমন্বয় বিহু দলে যিমান পাৰোঁ চেষ্টা কৰিছোঁ আচলতে আমি নৱপ্ৰজন্মটোক লৈ আমি কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ আৰু বিগত বৰ্ষকেইটা তেনেদৰে আমি চেষ্টা কৰি গৈছোঁ বিভিন্ন ঠাইত যিমান পাৰোঁ আমাৰ চৰাইদেউ সমন্বয় বিহু দলৰ সদস্যসকলে বিভিন্ন ধৰণৰ বিহুৰ আখৰা খোলা বা কৰ্মশালাৰ জৰিয়তে আমি নৱপ্ৰজন্মক বিহুটোৰ প্ৰতি অন্ততঃ ঢোলটো বা বিহু নাচৰ প্ৰতি আগ্ৰহী কৰি লৈ যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে সকলোৱে জানে আজিৰ তাৰিখত যিহেতু শিক্ষা ব্যৱস্থা বা গতানুগতিক জীৱন সেই আমাৰ যিখিনি নতুন ল'ৰা ছোৱালী আছে তেখেতলোকে খুব সময় কম পায় তাৰ মাজতে আমাৰ নিজৰ সংস্কৃতিটো ৰক্ষা কৰিবই লাগিব কাৰণ বিহু হ'ল অসমীয়াৰ প্ৰাণ গতিকে বিহু নাথাকিলে আমাৰ অসমীয়া জাতিটো কেতিয়াও জীয়াই নাথাকে গতিকে বিহুতে আমাৰ গোটেই অসমীয়া জাতিৰ পৰিচয়খিনি গোটেইখিনি সোমাই আছে গতিকে আমি বিহুটো আমি জীয়াই ৰাখিব লাগিব আৰু বিশেষভাৱে আমি নৱপ্ৰজন্মক আগুৱাই নিব লাগিব সেই হেতুকে আমি এই বৰ্ষতো আমি বিভিন্ন ধৰণৰ কৰ্মশালা কৰিছোঁ ইতিমধ্যে তাৰ উপৰিও আমি চোতাল বিহুৰ যিটো পৰম্পৰা আজিৰ তাৰিখত আমি প্ৰায় 2-3 ঘৰ তেনেকৈ আমি যিমান পাৰোঁ আমাৰ প্ৰতিযোগিতা আছে লগতে আমাৰ প্ৰদৰ্শনী অনুষ্ঠান থাকে গতিকে তাৰ মাজতে যিমান পাৰোঁ প্ৰত্যেক বৰ্ষতে আমি এই পৰম্পৰাবিলাক ৰক্ষা কৰি আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ হয় ধন্যবাদ জনাইছোঁ আচলতে ক'ব লাগিব গোলকীকৰণৰ ধামখুমীয়াতেই হওক বা পাশ্চাত্যকৰণৰ প্ৰভাৱতেই হওক আজি বিহু সংস্কৃতি প্ৰায় হেৰাই যাওঁ অৱস্থা আজি তেখেতলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আমি তেখেতলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ অন্য এটি ইতিবাচক বাৰ্তালৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম আমি আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ